এখন খুকুৰি আছে ছাৰ তেখেতৰ এনেকুৱাত কোনখিনি জেগাত পেলাইছিলে এইডোখৰত পেলাইছে একদম এই জেগাতে একদম একজেক্টলি মই অলপ এনেকৈ নামি খৰি এডাল আছিলে জোৰৰ খুটি নিছিলে অলপ ঠেলা দি দিলোঁ এই কিমানমান পালেগৈ মানে এই ফেনটো মানে তেখেত মোৰ মামা হয় তেখেত ৰাজেন নাথ তেখেত আমাৰ ঘৰতে আছিলে আপোনাৰ আমি গুৱাহাটীৰ পৰা ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ঘৰত আহি পিনে আছিলোঁ তেখেত ৰাতি আমাৰ ঘৰৰ পৰা ভাত পানী খাই 9:30 মানত ওলাই গৈছিলে কাৱৈমাৰী এটা জেগালৈ তাতে তেওঁক মানে হত্যা কৰা হ'ল কাৱৈমাৰী হয় বাদাকৰ কাৱৈমাৰী বুলি কয় তাতে আপোনাৰ হত্যা কৰা হ'ল দিগন্ত ঠেঙাল আৰু তেওঁৰ পত্নী জোনমণি সোণোৱালে মিলি পিনে হত্যা কৰিছে বুলি অলৰেডি তেওঁ মানে থানাত অলৰেডি তেওঁলোকে দুখীয়া সাব্যস্ত কৰিছে যে আমি মাৰিলোঁ বুলি চুৰিয়ে মাৰি পিনি নদীত উৰাই দিলোঁ বুলি কৈছে বস্তাই বান্ধি তেওঁলোকে দুখীয়া সাব্যস্ত কৰিছে কিন্তু পুলিচেও তদন্ত চলাই আছে আজি আপোনাৰ 13 দিন ধৰি SDF বাহিনীৰ লগত লৈ পিনে আমাৰ সুবনশিৰি নদীত তদন্ত চলাই আছে তথাপিতো আজি পৰ্যন্ত মানে আজি 13 দিন হৈ গৈছে তথাপিতো আজিলৈকে মানে ডেড বডি উদ্ধাৰ কৰিব পৰা নাই আৰু দুখীয়া যিহেতু দুখীয়া সাব্যস্ত কৰিছে মতে মানে এইটোৱে মানে আমাৰ মতে দুখীয়া যদিও মৃতদেহ উদ্ধাৰ নহয় তথাপিতো মানে দুখীয়া উচিত শাস্তি পাব লাগে মামা তালৈ কেলৈ গৈছিলে মানে কথাটো মানে অলপ মানে প্ৰেমৰ চাগে কিবা তেনেকুৱা কিবা সম্বন্ধ আছিলে হয়তো মানুহগৰাকীৰ লগত মানুহগৰাকীয়ে মানে আমাৰ মানুহগৰাকীয়ে ফচোৱা যেন আমাৰ মানে সন্দেহ হয় মানুহজনী ধৰ চক্ৰান্ত কৰি মানে ফচাই মেলি তেনেকুৱা এটা মানে আমি সন্দেহ কৰিছোঁ আৰু তেওঁলোকে হৈ আহিছে তেওঁলোকে থানাত অলৰেডি তেওঁলোকে জবাব দিছে যে সেই মানে সংসাৰত মানে ধৰক প্ৰব্লেম আনি আছে বুলি তেওঁলোকে মাৰিলে আৰু দুইজনে মিলি কাৰণে তেওঁলোকে তদন্ত চলাই আছে আমাৰ মতে এইটো মৃতদেহটো উদ্ধাৰ কৰি আমাৰ পৰিয়ালটো মানে ধৰক ভুক্তভোগী পৰিয়ালটো মানে উদ্ধাৰ হ'ব লাগে মৃতদেহটো মানে শেষবাৰৰ কাৰণে হ'লেও তেওঁ মুখখন চাই আমি যদি সৎকাৰ কৰিব পাৰোঁ আৰু আমাৰ যিখিনি নিয়ম নীতি আমাৰ যিখিনি ধৰ্ম অনুযায়ী যিখিনি নিয়ম নীতি সেইখিনি আমি যাতে সোনকালে পালন কৰিব পাৰোঁ যিহেতু আজি 13 দিন হৈ গৈছে 13 দিন অনাশাৰে তেওঁলোক নোখোৱা নোবোৱাকৈ অলৰেডি 13 দিন পাৰ কৰিছে আৰু যদি তেনেকৈ যদি মানে দিন পিছুৱাই গৈ থাকে বা হৈ থাকে তেনেকৈ দিনবিলাক গৈ থাকে তেওঁতো আমাৰতো অসুবিধা হৈছে